নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 12 মেৰ পৰা 18 মেলৈকে ইম্পৰ্টেন্ট কুৱেশ্যনছ খিনি আমি আলোচনা কৰিম তো ইয়াত আমি আসাম নৰ্থ ইষ্ট নেশ্যনেল ইন্টাৰনেশ্যনেল সকলোবিলাক কুৱেশ্যন আমি আলোচনা কৰো তো যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'সমূহ চাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে নাইবা আপোনালোকে প্লেলিষ্টৰ পৰা কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টৰ পৰা সকলোবোৰ ভিডিঅ' চাব পাৰিব ইয়াৰ উপৰি যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ ইবুক পাৰচেজ কৰিব বিচাৰে তেনেহলে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত 2023 ৰ জানুৱাৰীৰ পৰা 2024 ৰ প্ৰতিটো মাহৰে কাৰেণ্ট এফেয়াৰ্ছৰ ইবুক আপোনালোকে লাভ কৰিব ইয়াত এমসিকিউ উইথ এক্সপ্লেনেশ্যন দিয়া আছে আৰু প্ৰতি মাহে আপডেট হ'ব এবাৰ আপোনালোকে পাৰচেজ কৰিলে এবছৰলৈকে আপোনালোকে আপডেটখিনি পাই থাকিব তো যদি ইন্টাৰেষ্টেড হয় লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে চাব পাৰিব তো ইয়াৰ উপৰি আসাম টেট কাম ৰিক্ৰুটমেন্ট এক্সাম যি অনুষ্ঠিত হ'বলৈ গৈ আছে জিটিপিজিটিৰ বাবে তো ইয়াৰ বাবে পেডাগজিৰ এটা কোৰ্স লঞ্চ কৰা হৈছে তো এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত ভিডিও লেকচাৰ PDF নোটস মক টেষ্ট এডিশনাল নোটস এইবিলাক দিয়া আছে আৰু অ্যাকৰ্ডিং টু সিলেবাস আছে তো যদি ইন্টাৰেষ্টেড হয় এবাৰ আপোনালোকে চেক কৰিব পাৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তো ইয়াৰ উপৰি সিটেট অসমীয়া ভাষাৰ বাবে পেপাৰ 1 পেপাৰ 2 ৰ বাবে আপোনালোকে কোৰ্স পাৰচেজ কৰিব পাৰে গতিকে লিংক বিলাক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে এবাৰ চেক কৰিব পাৰে নাইবা আপোনালোকে প্লে ষ্টৰৰ পৰা ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্স বিলাক পাব আৰু এপৰ জৰিয়তে আপোনালোকে কোৰ্স বিলাক এক্সেছ কৰিব পাৰিব নাইবা আপোনালোকে পিসি বা ল্যাপটপত যদি আপোনালোকে এক্সেছ কৰিব বিচাৰে www.digitalassam.in এই ওয়েবসাইটটোৰ জৰিয়তে এক্সেছ কৰিব পাৰিব ঠিক আছে এতিয়া আমি আলোচনা কৰিম আজিৰ প্ৰশ্নসমূহ প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নটো সুধিছে which Hindi film from Assam to be screened at Cannes Film Festival 2024 যে কান চলচ্চিত্ৰ মহোৎসৱ 2024 ৰ অসমৰ কোনখন হিন্দী ছবি প্ৰদৰ্শিত হ'ব গতিকে প্ৰশ্নটো আসাম ৰিলেটেড প্ৰশ্ন হয় যে অসমৰ এখন হিন্দী ছবি এখন প্ৰদৰ্শিত কৰা হ'ব কান চলচ্চিত্ৰ মহোৎসৱ 2024 ত গতিকে এই ছবিখনৰ নাম কি হেতু হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি কুকি গতিকে কুকি নামৰ এখন হিন্দী ছবি যিখন আমাৰ অসমৰ হয় এই ছবিখন স্ক্ৰিন কৰা হ'ব প্ৰদৰ্শিত কৰা হ'ব কান্স ফিল্ম ফেষ্টিভেল 2024 ত এই সম্পৰ্কে অলপমান আমি ডিটেইলছ আলোচনা কৰিম গতিকে 77th কান্স ফিল্ম ফেষ্টিভেল ইয়া অৰ্গানাইজ কৰা হৈছে ফ্ৰান্সত এইটো এটা প্ৰশ্ন আহিব পাৰে যে 77th কান্স ফিল্ম ফেষ্টিভেল কোড অৰ্গানাইজ কৰা হৈছিল তো ফ্ৰান্সত অৰ্গানাইজ কৰা হৈছিল এইটো আপোনালোকে মনত ৰাখিব এইটো এটা কোৱেশ্চন হ'ব পাৰে তো ইয়াত ভাৰতৰ বিভিন্ন ফিল্ম স্ক্ৰিন কৰা হ'ব প্ৰদৰ্শিত কৰা হ'ব তাৰ ভিতৰত আমাৰ অসমৰ পৰা এখন আছে যিখন সিলেক্ট হৈছে এইখন হৈছে কুকি এখন হিন্দী ফিল্ম হয় আৰু এই ফিল্মখন কান্স ফিল্ম ফেষ্টিভেল 2024 ত স্ক্ৰিন কৰা হ'ব গতিকে এই ছবিখনত 16 বছৰীয়া এগৰাকী ছোৱালীৰ কাহিনী হয় তেখেতৰ লগত গ্যাং ৰেপ কৰা হয় আৰু এই দলবদ্ধ ধৰ্ষণৰ পিছত তেখেতৰ যেটো মেন্টাল যেটো ট্ৰমা হেতু ইয়াত দেখুৱা হৈছে আৰু সেই ছোৱালীজনীৰ যেটো ন্যায় দিয়া হৈছিল তাতো তেখেতৰ অসন্তুষ্টি আছিল গতিকে তাৰ পিছত তেখেতৰ যেটো মেন্টাল ট্ৰমা হেতু ইয়াত দেখুৱা হৈছে ছবিখনত আৰু এই ছবিখনে কান্স ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত কৰা হ'ব 21 মে তাৰিখত প্ৰদৰ্শন কৰা হ'ব আৰু এই ছবিখন ৰিলিজ কৰা হ'ব ছবিখনত ৰিলিজ কৰা হ'ব সিনেমা হলত নেশ্যনেল ৰিলিজ কৰা হ'ব 28 জুন তাৰিখত গতিকে ৰিলিজ কৰাৰ আগতে 21 মে তাৰিখতে ইয়া কান্স ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত কৰা হ'ব কুকি নামৰ এখন হিন্দী ছবি অসমৰ পৰা আৰু এই ছবিখনৰ বিষয়ে আন কিছু প্ৰশ্ন আহিব পাৰে যেনে ধৰক ইয়াৰ কোনে ডাইৰেক্ট কৰিছে ডাইৰেক্টৰ কোন হয় তো ডাইৰেক্টৰ হৈছে প্ৰণৱজ্যোতি ডেকা আৰু প্ৰডিউচাৰ হৈছে জুনমণি দেৱী খাউণ্ট গতিকে জুনমণি দেৱী খাউণ্ট হৈছে প্ৰডিউচাৰ মনত ৰাখিব আৰু প্ৰণৱজে ডেকা হৈছে ডাইৰেক্টৰ হয় তো এইবিলাক আপোনালোকে মনত ৰাখিব তো এতিয়া আছে নেক্সট কুৱেশ্চন নম্বৰ 2 লৈকে ইয়াতে সুধিছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু বি সিলেক্টেড এজ হাৰ্ভাৰ্ড ৰেডক্লিফ ইনষ্টিটিউট ফেলো যে হাৰ্ভাৰ্ড ৰেডক্লিফ ইনষ্টিটিউটৰ ফেলো হিচাপে নিৰ্বাচিত হোৱাৰ প্ৰথম অসমীয়া কোন গতিকে তেওঁ প্ৰথম গৰাকী অসমীয়া হয় যিয়ে হাৰ্ভাৰ্ড ৰেডক্লিফ ইনষ্টিটিউটৰ ফেলো হিচাপে নিৰ্বাচিত হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব অৰুণী কাশ্যপ সো অৰুণী কাশ্যপ হৈছে প্ৰথম গৰাকী অসমীয়া যিয়ে হাৰ্ভাৰ্ড ৰেডক্লিফ ইনষ্টিটিউটৰ ফেলো হিচাপে নিৰ্বাচিত হৈছে তো এই বিষয়ে আমি অলপমান ডিটেইলছ আলোচনা কৰিম আপোনালোকে ছবিত দেখিছে এখেত হৈছে অৰুণী কাশ্যপ তেওঁ অসমৰ হয় ৰাইটাৰ হয় ট্ৰান্সলেটৰ হয় আৰু তেখেত কাৰেন্টলি এছ'চিয়েট প্ৰফেছৰ হিচাপে কাম কৰি আছে এছ'চিয়েট প্ৰফেছৰ ইংলিছৰ ইউনিভাৰ্চিটি অফ জৰ্জিয়া এথেন্সৰ জৰ্জিয়া ইউনিভাৰ্চিটিত তেখেত ইংলিছৰ এছ'চিয়েট প্ৰফেছৰ হিচাপে কাম কৰি আছে আৰু তেখেতক দিয়া হৈছে 2024-25 ৰ বাবে হাৰ্ভাৰ্ড ৰেডক্লিফ ইনষ্টিটিউট ফেলো হিচাপে তেখেতক নিৰ্বাচিত কৰা হৈছে তো প্ৰতি বছৰে 50 গৰাকী গোটেই বিশ্বৰ ভিতৰত এনুৱেলি 50 গৰাকী লিডাৰ বা ব্যক্তি বেলেগ বেলেগ ফিল্ডৰ পৰা সিলেক্ট কৰা হয় নিৰ্বাচিত কৰা হয়
গতিকে তাৰে ভিতৰত অৰুণী কশ্যপ হৈছে এগৰাকী হয় 2024-25 বৰ্ষৰ বাবে আৰু অৰুণী কশ্যপ হৈছে প্ৰথম গৰাকী অসমীয়া হয় যে এই সন্মান লাভ কৰিছে গতিকে এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হ'ব পাৰে আপোনালোকে মনত ৰাখিব অসম ৰিলেটেড কোৱেশ্চন হয় এইবিলাক তো এতিয়া আছো নেক্সট কোৱেশ্চন নম্বৰ 3 লৈকে ইয়াতে সুধিছে which state accounted for 97% of displacements of South Asia in 2023 যে 2023 চনত দক্ষিণ এছিয়াৰ 97% স্থানচ্যুতিৰ হাৰ কোনখন ৰাজ্যত হৈছিল তো এই প্ৰশ্নত সুধিছে প্ৰশ্নটো আমি আগত বুজি লৈছো যে প্ৰশ্নটো আমাক কোৱা হৈছে যে নৰ্থ ইষ্টৰ এখন ৰাজ্য যিখন ৰাজ্য সাউথ এছিয়াৰ ভিতৰত 2023 চনত সাউথ এছিয়াৰ যিমানবিলাক ৰাজ্য আমাৰ আছে এই ৰাজ্যবিলাকৰ ভিতৰত তলত উল্লেখ কৰা এখন ৰাজ্যত ডিসপ্লেসমেন্টৰ যেটো পাৰ্চেন্টেজ হেতু 97% হয় এতিয়া ডিসপ্লেসমেন্ট বিভিন্ন কাৰণৰ হয় ৰাজ্যবিলাকত যেনে ধৰক কৰবাত ন্যাচাৰাল ক্যালামিটিৰ ফলতো হ'ব পাৰে প্ৰাকৃতিক দুৰ্যোগৰ ফলতো এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যলৈ ব্যক্তি ডিসপ্লেসমেন্ট হ'ব পাৰে কেতিয়াবা কিছু গোষ্ঠীগত সংঘৰ্ষৰ বাবে হ'ব পাৰে তো বিভিন্ন কাৰণত হ'ব পাৰে গতিকে এই সাউথ এছিয়া 2023 ত যিমানখিনি ডিসপ্লেসমেন্ট হৈছিল যিমান সংখ্যক ব্যক্তিৰ ডিসপ্লেসমেন্ট হৈছিল তাৰ ভিতৰত 97% এখন ৰাজ্যৰ হয় গতিকে সেই ৰাজ্যখন কোনখন হেতু হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব মণিপুৰ হ'ব গতিকে এই সম্পৰ্কে আমি আগতো আলোচনা কৰি আহিছো বিভিন্ন সময়ত আমি আলোচনা কৰি আহিছো গতিকে 2023 বৰ্ষত যেটো গোষ্ঠীগত সংঘৰ্ষ হৈছিল মণিপুৰত মেইটি আৰু কুকি সম্প্ৰদায়ৰ মাজত হৈছিল তো এই বিষয়ে আমি আগত বহুবাৰে ডিসকাস কৰিছো কাৰেন্ট এফেয়াৰ্ছত আমি আলোচনা কৰিছো আমি লাষ্ট উইকত হয়তো ইয়াৰ লগত ৰিলেটেড এটা কোৱেশ্চন আমি ডিসকাস কৰিছিলো গতিকে যি কি নহওক এই মণিপুৰত যেটো ভায়োলেন্স হল এই ভায়োলেন্সৰ ফলত 67000 লোকৰ ইয়াত ডিসপ্লেসমেন্ট হৈছিল আন ঠাইলৈ গৈছিল আৰু গোটেই সাউথ এছিয়া 2023 ত যদি আমি চাও গোটেই সাউথ এছিয়াত টোটাল ডিসপ্লেসমেন্টৰ সংখ্যা হৈছে 69000 আৰু এই 69000 ৰ ভিতৰত মণিপুৰতে অকল আছে 67000 গতিকে এই যেটো ৰিপৰ্ট দিয়া হৈছে এটো জেনেভা বেস্ড ইন্টাৰনেল ডিসপ্লেসমেন্ট মনিটৰিং চেণ্টাৰে দিছে এটো জেনেভা সুইজাৰলেণ্ডৰ জেনেভা বেস্ড এটা ইন্টাৰনেশ্যনেল ডিসপ্লেসমেন্ট মনিটৰিং চেণ্টাৰ হয় তেওঁলোকে দিছে এই ৰিপৰ্টটো তো ইয়াৰ ওপৰত 2018 চনৰ পৰা যদি চোৱা যায় এটো হৈছে হাইয়েষ্ট নাম্বাৰ অফ ডিসপ্লেসমেন্ট ইমান নাম্বাৰ বা ইমান সংখ্যাত ডিসপ্লেসমেন্ট আগত হোৱা নাছিল গতিকে 2018 পৰা যদি চোৱা যায় এটো হ'ব হাইয়েষ্ট নাম্বাৰ অফ ডিসপ্লেসমেন্ট হ'ব ঠিক আছে তো বাকি আমি এইখিনি কথা জানোৱে যে ট্ৰাইবেল যেটো সলিডাৰিটি মাৰ্চ এটা অৰ্গানাইজ কৰিছিল 2023 ৰ 3 মে তাৰিখত কিহৰ বাবে প্ৰটেষ্ট কৰাৰ বাবে মেইটি যেটো কমিউনিটিৰ যেটো ডিমান্ড কৰিছিল শিডিউল ট্ৰাইবছৰ তেওঁলোকে ষ্টেটাস ডিমান্ড কৰিছিল এসটি তেওঁলোকে ষ্টেটাস ডিমান্ড কৰিছিল মেইটি কমিউনিটিয়ে আৰু ইয়াৰ এগেইনষ্টত কি কৰা হৈছিল এটা প্ৰটেষ্ট হৈছিল তো ইয়াৰ পৰৱৰ্তী সময়ত এই যেটো মাৰ্চ বা যেটো প্ৰটেষ্ট হৈছিল এটো সংঘাতলৈকে ৰূপান্তৰিত হৈছিল সংঘৰ্ষলৈ ৰূপান্তৰিত হৈছিল মেইটি আৰু কুকি সম্প্ৰদায়ৰ মাজত গতিকে কুকি সকল অলৰেডি তেওঁলোক এসটি ষ্টেটাস লাভ কৰিছে গতিকে মেইটি সকলক যদি এসটি ষ্টেটাস দিয়া হয় তেতিয়া হলে তেওঁলোক বহু সুবিধাৰ পৰা বঞ্চিত হ'ব গতিকে ইয়াৰ বাবে প্ৰটেষ্ট হৈছিল আৰু এই প্ৰটেষ্টৰ পিছতে সংঘৰ্ষত লিপ্ত হয় দুটা সম্প্ৰদায় ব্যক্তিসকলে ঠিক আছে তো এই বিষয়ে আমি আগত অলৰেডি ডিটেইলছ আমি আলোচনা কৰিছিলো তো এই ভিডিওত আমি আৰু ইমান ডিটেইলছ আলোচনা নকৰো নেক্সট কোৱেশ্চন লৈকে আহিছো কোৱেশ্চন নম্বৰ 4 লৈকে ইয়াতে সুধিছে ইন হুইচ ষ্টেট ইজ দা 7th এডিশন অফ দা ইণ্ডিয়া ফ্ৰান্স জয়েন্ট মিলিটাৰী এক্সাৰসাইজ শক্তি বিং অৰ্গানাইজড যে কোনখন ৰাজ্যত ভাৰত ফ্ৰান্সৰ যৌথ সামৰিক অনুশীলন শক্তিৰ 7ম সংস্কৰণ আয়োজন কৰা হৈছে গতিকে ইয়াত কৈছে 7th এডিশন হয় এটো ইণ্ডিয়া আৰু ফ্ৰান্সৰ জয়েন্ট মিলিটাৰী এক্সাৰসাইজ আৰু ইয়াৰ নাম হৈছে এই যেটো জয়েন্ট মিলিটাৰী এক্সাৰসাইজ হয় ইয়াৰ নাম দিয়া হৈছে শক্তি বুলি ক'ব পাৰো আমি গতিকে এই শক্তি যেটো জয়েন্ট মিলিটাৰী এক্সাৰসাইজ হয় কাৰ মাজত হয় এটো মনত ৰাখিব ইণ্ডিয়া আৰু ফ্ৰান্সৰ মাজত আৰু এটো 7ম এডিশন হয় গতিকে প্ৰশ্নটো আমাক সুধিছে যে কোট আয়োজন কৰা হৈছে আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি মেঘালয় গতিকে মেঘালয়ত ইয়া আয়োজন কৰা হৈছে কাৰ মাজত হয় এটো আপোনালোকে মনত ৰাখিব ইণ্ডিয়া আৰু ফ্ৰান্সৰ মাজত ফ্ৰেঞ্চ ফোৰ্সেছ তেওঁলোকৰ সৈন্য বাহিনীৰ মাজত হয় ইণ্ডিয়ান ফোৰ্সেছ আৰু ফ্ৰেঞ্চ ফোৰ্সেছৰ মাজত হয় আৰু ইয়াৰ নাম দিয়া হৈছে এক্সাৰসাইজটোৰ নাম দিয়া হৈছে শক্তি কোড হৈছে উমৰৈ মেঘালয়ৰ উমৰৈত 13 মেৰ পৰা 26 মেলৈকে অনুষ্ঠিত হ'ব এই জয়েন্ট মিলিটাৰী এক্সাৰসাইজ গতিকে 2011 চনৰ পৰা অনুষ্ঠিত হৈ আছে ইণ্ডিয়ান আৰ্মি আৰু ফ্ৰেঞ্চ আৰ্মিৰ মাজত এই যেটো জয়েন্ট এক্সাৰসাইজ হয় মিলিটাৰী এক্সাৰসাইজ এ অনুষ্ঠিত হয় এবাৰ ইণ্ডিয়াত হয় এবাৰ ফ্ৰান্সত হয় এনেদৰে অল্টাৰনেটিভলি চলি আছে 2011 চনৰ পৰা আৰু এটো 7ম এডিশন হয় আৰু যেটো 6th এডিশন আছিল তো 6th এডিশনটো 2021 ত হৈছিল
আৰু হেতু ফ্ৰান্সত হৈছিলে গতিকে এইবাৰ 7 যদি এডিশন এটো কোড হ'ব এটো আমাৰ ইন্ডিয়াত হ'ব ইন্ডিয়াৰ মেঘালয়ত হ'ব ঠিক আছে তো এটা আছে নেক্সট কোৱেশ্চন নম্বৰ 5 লৈকে ইয়াতে সুধিছে which England cricketer recently announced his retirement from international cricket যে ইংল্যান্ডৰ কোনজন ক্ৰিকেটাৰে হেহতিয়াকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে তো ৰিসেন্টলি ইংল্যান্ডৰ এগৰাকী ক্ৰিকেটাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে ইন্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা ৰিটায়াৰমেন্ট ঘোষণা কৰিছে গতিকে কোন গৰাকী খেলুৱৈ হয় হেতু হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি জেমছ এণ্ডাৰসন তো জেমছ এণ্ডাৰসন এগৰাকী লেজেণ্ডাৰী ফিগাৰ হয় ইংল্যান্ডৰ সো তেখেতে ৰিসেন্টলি ৰিটায়াৰমেন্ট লৈছে টেষ্ট ক্ৰিকেটৰ পৰা গতিকে তেখেতৰ শেষৰখন টেষ্ট তেও খেলিব ইয়া ওয়েস্ট ইন্ডিজৰ এগেইনষ্টত হ'ব জুলাই মাহত অনুষ্ঠিত হ'ব আৰু এই টেষ্টখনে তেওঁৰ বাবে শেষ টেষ্ট হ'ব সো এণ্ডাৰসনৰ জুলাই মাহত তেখেতৰ বয়স হ'ব 42 বছৰ আৰু তেখেতে প্ৰথম যে টেষ্ট খেলিছিলে জিম্বাবুৰ এগেইনষ্টত খেলিছিলে 2003 চনত ফাৰ্স্ট তেওঁৰ টেষ্ট আছিল আৰু তেও এতিয়ালৈকে 700 উইকেট তেখেতে লবলৈ সক্ষম হৈছে গতিকে মনত ৰাখিব ইংল্যান্ডৰ ক্ৰিকেট খেলুৱৈ জেমছ এণ্ডাৰসনে এনাউন্স কৰিছে ৰিটায়াৰমেন্ট ফ্ৰম ইন্টাৰনেশ্যনেল ক্ৰিকেট Today is next question number 6 লৈকে ইয়াতে সুধিছে in which country is the World Hydrogen Summit 2024 being organized সে কোনখন দেশত বিশ্ব হাইড্ৰোজেন সন্মিলন 2024 আয়োজন কৰা হৈছে USA জাপান নেদাৰল্যান্ডছ আৰু চাইনা তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি নেদাৰল্যান্ডছ গতিকে নেদাৰল্যান্ডত আয়োজন কৰা হৈছে নেদাৰল্যান্ডৰ ৰটাৰডামত আয়োজন কৰা হৈছে বিশ্ব হাইড্ৰোজেন সন্মিলন 2024 কেতিয়া আয়োজন কৰা হৈছিল 13 মেৰ পৰা 15 মেলৈকে আয়োজন কৰা হৈছিল এই সামিট বা এই সন্মিলন আৰু এই সন্মিলনত গোটেই বিশ্বৰ পৰা 15000 ডেলিগেটছে ইয়াত অংশগ্ৰহণ কৰিছে এই সন্মিলনত গতিকে 2024 চনত এই যেটো বিশ্ব হাইড্ৰোজেন সন্মিলন হৈছে বা যেটো এক্সিবিশন হৈছে ইয়াত সকলোতকৈ বেছি গুৰুত্ব দিয়া হৈছে গ্ৰীণ হাইড্ৰোজেনৰ ওপৰত গুৰুত্ব দিয়া হৈছে হেউজ হাইড্ৰোজেনৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু গ্ৰীণ হাইড্ৰোজেনৰ যেটো টেকনলজি ইয়াৰ যেটো প্ৰমোট কৰা হৈছে ইয়াক যেটো ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে তাৰ উপৰি গ্ৰীণ হাইড্ৰোজেন বেসড ফুয়েলৰ ওপৰতো গুৰুত্ব দিয়া হৈছে এটা হাইড্ৰোজেন সম্পৰ্কে আমাৰ সকলোৰে কম বেছি পৰিমাণে আমাৰ নলেজ আছে গতিকে হাইড্ৰোজেন হৈছে স্মলেষ্ট আৰু লাইটেষ্ট এলিমেন্ট হয় ইন দা পিৰিয়ডিক টেবুলত আমি যদি চাও সকলকে স্মলেষ্ট আৰু লাইটেষ্ট পাতল এলিমেন্ট হয় ঠিক আছে তো ইয়াৰ যেটো প্ৰডাকচনৰ যেটো মেথড ইয়াক কেনেদৰে প্ৰডিউস কৰা হয় তাৰ যেটো মেথড পদ্ধতি অনুযায়ী এই বেলেগ বেলেগ কালাৰ হ'ব পাৰে গ্ৰীন কালাৰ হ'ব পাৰে ব্ৰাউন কালাৰ হ'ব পাৰে ব্লু হ'ব পাৰে বা গ্ৰে হ'ব পাৰে গতিকে এনেদৰে কালাৰ বেলেগ বেলেগ হ'ব পাৰে আৰু এইবাৰ গুৰুত্ব দিয়া হৈছে গ্ৰীন হাইড্ৰোজেনৰ ওপৰত গুৰুত্ব দিয়া হৈছে গ্ৰীন হাইড্ৰোজেনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে গতিকে গ্ৰীন হাইড্ৰোজেন বুলি ক'লে সিম্পলি যদি আমি কওঁ ইয়া ৰিনিউৱেবল ৰিসোৰ্স অফ এনাৰ্জিক বুজায় ইয়াৰ অৰ্থ হৈছে যিবিলাক আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰো যেনেদৰে আমি সোলাৰ পাৱাৰ বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰো ইয়া শেষ হৈ নাযায় সৌৰ শক্তিৰ জৰিয়তে এই পাৱাৰটো আমি বাৰে বাৰে পাই থাকো গতিকে ইয়া ৰিনিউৱেবল সোৰ্স হয় বাৰে বাৰে আমি তাক ব্যৱহাৰ কৰিব পাৰো গতিকে গ্ৰীন হাইড্ৰোজেন বাৰে বাৰে আমি ব্যৱহাৰ কৰিব পাৰিম গতিকে এই গ্ৰীন হাইড্ৰোজেনৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু ইয়াত কোনো ধৰণৰ কাৰ্বন নাথাকে ইম্পৰ্টেন্ট হৈছে গ্ৰীন হাইড্ৰোজেনত কাৰ্বন নাথাকিব আৰু কাৰ্বনে আমাক কি কৰে গ্লোবাল ওয়াৰ্মিঙৰ সৃষ্টি কৰে গতিকে গ্লোবাল ওয়াৰ্মিঙত কোনো ক্ষতি নকৰিব এই গ্ৰীন হাইড্ৰোজেনে যেহেতু ইয়াত কাৰ্বন নাথাকে গতিকে সেই কাৰণে এবাৰ গ্ৰীন হাইড্ৰোজেনৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে ইয়াৰ ব্যৱহাৰ গ্ৰীন হাইড্ৰোজেন টেকনলজি ইয়াৰ ওপৰত সকলোকে বেছি গুৰুত্ব দিয়া হৈছে আৰু গ্ৰীন হাইড্ৰোজেন বেসড ফুয়েলৰ ওপৰতো গুৰুত্ব দিয়া হৈছে গতিকে ইণ্ডিয়াৰ পৰা যি ডেলিগেট যোৱা হৈছিল গৈছিল তেওঁলোকক হেয়া প্ৰেজেন্ট কৰিছে যে ইণ্ডিয়াত কেনেদৰে ইউজ কৰা হৈছে গ্ৰীন হাইড্ৰোজেন বা কেনেদৰে প্ৰগ্ৰেছ কৰা হ'ব এই বিষয়ে তাত দেখুৱা হৈছে এক্সিবিট কৰা হৈছে তাৰ ওপৰত গভৰ্ণমেণ্টৰ কি পলিচি আছে এই গ্ৰীন হাইড্ৰোজেনক প্ৰমোট কৰাৰ ক্ষেত্ৰত তো হেবিলাকো তাত দেখুৱা হৈছে গতিকে আপোনালোকে মনত ৰাখিব এই বছৰ গ্ৰীন হাইড্ৰোজেনৰ ওপৰত গুৰুত্ব দিয়া হৈছে কোট অনুষ্ঠিত হৈছিল নেদাৰল্যান্ডৰ ৰটাৰডামত অনুষ্ঠিত হৈছিল World Hydrogen Summit এটো মনত ৰাখিব তেতিয়া আছে নেক্সট কোৱেশ্চন নম্বৰ 7 লৈকে ইয়াতে সুধিছে which famous Indian footballer has announced his retirement from international football যে কোনজন বিখ্যাত ভাৰতীয় ফুটবলাৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰিছে গতিকে ভাৰতৰ এগৰাকী ফুটবলাৰ তেখেত আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰিছে তেওঁ কোন হেতু হল প্ৰশ্ন আৰু উত্তৰটো হ'ব অপচন নম্বৰ এ সুনীল ছেত্ৰী গতিকে সুনীল ছেত্ৰী আমি সকলোৱে জানো ইণ্ডিয়ান ফুটবল টিমৰ তেখেত ক্যাপ্টেইন আছিল গতিকে তেখেতে ইন্টাৰনেশ্যনেল ফুটবলৰ পৰা ৰিটায়াৰমেন্টৰ ঘোষণা কৰিছে ফিফা ওয়াৰ্ল্ড কাপৰ কোৱালিফায়াৰ এখন খেল আছে আৰু সেইখন আছে কুৱেটৰ এগেইনষ্টত আছে কলকাতাত আছে 6 জুন তাৰিখত আছে আৰু এই খেলখনে তেওঁৰ হেক
খেল হ'ব বুলি তেখেতে জনাইছে গতিকে তেখেত প্ৰথম ইন্টাৰনেশ্যনেল খেল খেলিছিলে 2005ত তেখেতে খেলিছিলে ফাৰ্স্ট ইন্টাৰনেশ্যনেল তেখেতৰ আছিল 2005ত আৰু তেওঁ প্ৰথমটো গোল দিছিলে পাকিস্তানৰ এগেইনষ্টত তেখেতে প্ৰথমটো গোল তেওঁৰ ইন্টাৰনেশ্যনেল যেটো গোল আছিল হেতু প্ৰথমটো দিছিলে পাকিস্তানৰ এগেইনষ্টত দিছিলে গতিকে এইখিনিতে আমি সুনীল ছেত্ৰীৰ কিছু সন্মানৰ বিষয়ে আমি আলোচনা কৰিব লাগিব তেওঁ কি সন্মান লাভ কৰিছিলে গতিকে তেখেতে 7 টাইমছ 7 বাৰ প্লেয়াৰ অফ দা ইয়াৰৰ খিতাপ তেখেতে লাভ কৰিছে অল ইণ্ডিয়া ফুটবল ফেডাৰেচন মেল প্লেয়াৰ অফ দা ইয়াৰৰ খিতাপ লাভ কৰিছে 7 বাৰ 7 টাইমছ তেখেতে লাভ কৰিছিলে তাৰ ওপৰত তেখেত অৰ্জুন এৱাৰ্ডো লাভ কৰিছে 2013 চনত তেখেতে লাভ কৰিছিলে অৰ্জুন এৱাৰ্ড তো এইটো মনত ৰাখিব 2021ত তেখেতক দিয়া হৈছিল ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড দিয়া হৈছিল 2019 চনত তেখেতক দিয়া হৈছিল পদ্মশ্ৰী দিয়া হৈছিল ইয়াৰ উপৰি ফিফাই এখন ডকুমেণ্টাৰী বনাইছিল সুনীল ছেত্ৰীৰ ওপৰত এইখনৰ নাম আছিল কেপ্টেইন ফেন্টাস্টিক বুলি 2022 চনত গতিকে তেখেতক এই ডকুমেণ্টাৰী খনৰ জৰিয়তে তেখেতক ৰেকগনাইজ কৰিছিল সুনীল ছেত্ৰী আৰু ইয়াৰ নাম আছিল কেপ্টেইন ফেন্টাস্টিক 2022ত তো এইটো ইম্পৰ্টেন্ট পইণ্টছ হয় মনত ৰাখিব গোটেই ইম্পৰ্টেন্ট পইণ্টছখিনি মনত ৰাখিব তেওঁৰ ওপৰত এনে ধৰণৰ কোৱেশ্চনছ বিলাক সুধিব পাৰে এটা আছে নেক্সট কোৱেশ্চন নম্বৰ 8 লৈকে ইয়াতে উদিছে নীৰজ চোপ্ৰা অন গোল্ড মেডেল ইন ফেডাৰেচন কাপ 2024 হুৱেৰ ৱাজ ইট অৰ্গানাইজড যে ফেডাৰেচন কাপ 2024ত নীৰজ চোপ্ৰাই স্বৰ্ণ পদক লাভ কৰিছিল কোট আয়োজন কৰা হৈছিল হেতু হল প্ৰশ্ন তো এই যেটো ফেডাৰেচন কাপ কোট অনুষ্ঠিত হৈছিল আয়োজন কৰা হৈছিল হেতু হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব ভুৱনেশ্বৰ গতিকে ভুৱনেশ্বৰত আয়োজন কৰা হৈছিল আৰু জেভলিন ষ্টাৰ হয় অলিম্পিক চেম্পিয়ন হয় নীৰজ চোপ্ৰা তেখেতে গোল্ড মেডেল লাভ কৰিছে ফেডাৰেচন কাপ 2024ত কোট অনুষ্ঠিত হৈছিল ভুৱনেশ্বৰত এটো আপোনালোকে মনত ৰাখিব সো তেখেতে টকিঅ অলিম্পিকছত গোল্ড মেডেল লাভ কৰিছিল এই পইণ্ট বিলাক মনত ৰাখিব এনে ধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে জিকে ক্ষেত্ৰত আমাক সুধিব পাৰে গতিকে এৱাৰ্ডৰ যিবিলাক কোৱেশ্চন হয় এৱাৰ্ডৰ কোৱেশ্চনছ বিলাক বহুত বেছি ইম্পৰ্টেন্ট হয় গতিকে সেইখিনি আপোনালোকে ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব তো এতিয়া আছে কোৱেশ্চন নম্বৰ 9 লৈকে ইয়াতে সুধিছে when is mother's day celebrated in India যে ভাৰতত মাতৃ দিৱস কেতিয়া পালন কৰা হয় তো ৰিসেন্টলি পালন কৰা হল মাতৃ দিৱস গতিকে কেতিয়া ভাৰতবৰ্ষত পালন কৰা হৈছে এটো হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি সেকেন্ড সানডে ইন মে মাহৰ দ্বিতীয় দেওবাৰত পালন কৰা হয় মাতৃ দিৱস এটো গ্লোবালি পালন কৰা হয় ভাৰততো পালন কৰা হয় কিন্তু গ্লোবালি বুলি যদি হুদে গ্লোবালি পালন কৰা হয় মে মাহৰ দ্বিতীয় দেওবাৰে পালন কৰা হয় আৰু এই বছৰ যদি আমি চাও এই বছৰ কেতিয়া পালন কৰা হৈছিল কিমান তাৰিখ পৰিছিল মে মাহৰ দ্বিতীয়টো ৰবিবাৰ আছিল 12 মে তাৰিখ আছিল গতিকে 12 মে তাৰিখত পালন কৰা হৈছিল এই বছৰ কিন্তু জেনেৰেলি আমাক যদি প্ৰশ্নটো হুদে অপচনত আপোনালোকৰ থাকিব পাৰে যে ফাৰ্স্ট সানডে থাকিব পাৰে সেকেন্ড সানডে থাকিব পাৰে এনেদৰে থাকিব পাৰে বেলেগ বেলেগ মাহৰ থাকিব পাৰে গতিকে মনত ৰাখিব সেকেন্ড সানডে ইন মে মাহৰ দ্বিতীয়টো ৰবিবাৰত পালন কৰা হয় গ্লোবালি পালন কৰা হয় বেছিভাগ কান্ট্ৰিতে পালন কৰা হয় মে মাহৰ দ্বিতীয় ৰবিবাৰতে পালন কৰা হয় কিন্তু কিছুমান কান্ট্ৰি আছে ইউনাইটেড কিংডমছ বা কোষ্টাৰিকা এনে ধৰণৰ কান্ট্ৰি বিলাকত বেলেগ তাৰিখতো পালন কৰা হয় কিন্তু বেছিভাগৰে মে মাহৰ দ্বিতীয় ৰবিবাৰে পালন কৰা হয় এটো আপোনালোকে মনত ৰাখিব তো এতিয়া আছে কোৱেশ্চন নম্বৰ 10 লৈকে ইয়াৰে উদিছে ইণ্ডিয়া এণ্ড ইৰাণ সাইনড এ লং টাৰ্ম কন্ট্ৰাক্ট ফৰ অপাৰেটিং হুইচ পোৰ্ট যে কোনটো বন্দৰ পৰিচালনাৰ বাবে ভাৰত আৰু ইৰাণে দীৰ্ঘম্যাদী চুক্তি স্বাক্ষৰ কৰিলে গতিকে ভাৰত আৰু ইৰাণৰ মাজত দীৰ্ঘম্যাদী চুক্তি হৈছে লং টাৰ্ম কন্ট্ৰাক্ট হৈছে গতিকে কোনটো তলৰ কোনটো বন্দৰ পৰিচালনা কৰাৰ বাবে এই চুক্তি কৰা হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব শহীদ বেহেস্তি পোৰ্ট ইন সাবাহৰৰ শহীদ বেহেস্তি বন্দৰ পৰিচালনাৰ বাবে ভাৰত আৰু ইৰাণৰ মাজত হৈছে এখন দীৰ্ঘম্যাদী চুক্তি এখন হৈছে তো এই বিষয়ে অলপমান আমি ডিটেইলছ আলোচনা কৰিম গতিকে ইৰাণ আৰু ইণ্ডিয়া তেওঁলোকৰ মাজত এখন চুক্তি হল চুক্তিখন লং টাৰ্ম হয় দীৰ্ঘম্যাদী হয় কিহৰ বাবে হৈছে এটা পোৰ্ট এটা বন্দৰত কন্ট্ৰোল কৰাৰ বাবে বা অপাৰেট কৰাৰ বাবে আৰু সেই বন্দৰটোৰ নাম আপোনালোকে মনত ৰাখিব শহীদ বেহেস্তি পোৰ্ট বুলি থাকিব পাৰে বা সাবাহৰ পোৰ্ট বুলি থাকিব পাৰে ঠিক আছে সাবাহৰ পোৰ্টটো অপাৰেট কৰাৰ বাবে যাতে ইয়াক ৰিজনাল ট্ৰেড ট্ৰানজিট হিচাপে বনাব পাৰে ৰিজনাল ট্ৰেড বাণিজ্যৰ এটা ট্ৰানজিট হিচাপে বনাব পাৰে বা কানেক্টিভিটি হাব হিচাপে বনাব পৰা যায় অপাৰেট কৰিব পৰা যায় তাৰ কাৰণে এই চুক্তিখন কৰা হৈছে গতিকে ইণ্ডিয়ান ডেলিগেটছ ইয়াত কোন কোন আছিল ইউনিয়ন মিনিষ্টাৰ আছে সৰ্বানন্দ সোণোৱাল আছিল তেখেতও সাক্ষী আছে এই চুক্তিখন স্বাক্ষৰৰ সময়ত আৰু এই চুক্তিখন 10 বছৰৰ এটা কন্ট্ৰাক্ট হৈছে গতিকে ইৰাণৰ লগত এই চুক্তিখন হৈছে কিমান বছৰৰ বাবে 10 বছৰৰ বাবে গতিকে লং টাৰ্ম এখন কন্ট্ৰাক্ট হয় আৰু ইণ্ডিয়ান পোৰ্ট গ্লোবাল লিমিটেডে ইনভেষ্ট কৰিব ইয়াতে এই পোৰ্টটোৰ অপাৰেটিংৰ ক্ষেত্ৰত যেটো সাবাহৰ যেটো পোৰ্ট এটো অপাৰেট কৰাৰ ক্ষেত্ৰত
ইণ্ডিয়ান পোৰ্ট গ্লোবেল লিমিটেডে ইনভেষ্ট কৰিব এপ্ৰক্সিমেটলি $120 মিলিয়ন ইয়াত ইনভেষ্ট কৰিব গতিকে এই যেটো পোৰ্টটো কিয় ইম্পৰ্টেন্ট হয় এই পোৰ্টটোৰ জৰিয়তে কি কৰা হয় ইম্পৰ্টেন্ট ট্ৰানজিট পোৰ্ট হয় এটা ইয়াৰ জৰিয়তে ট্ৰেডৰ ক্ষেত্ৰত সুবিধা হ'ব আফগানিস্তানৰ লগত বা সেন্ট্ৰেল এছিয়ান কান্ট্ৰিজ বিলাকৰ লগত অপাৰেট কৰাৰ বাবে বা ট্ৰেড কৰাৰ বাবে এটা সুবিধা হ'ব এই পোৰ্টৰ জৰিয়তে গতিকে সেইভাবে ইণ্ডিয়া আৰু ইৰাণৰ মাজত এই চুক্তি হৈছে ইণ্ডিয়া ইয়াত ইনভেষ্ট কৰিব আৰু যাতে আফগানিস্তান হক সেন্ট্ৰেল এছিয়ান কান্ট্ৰি বিলাকৰ লগত বেছি ভালদৰে ট্ৰেড কৰিব পৰা যায় এটা ট্ৰানজিট হিচাপে বা কানেক্টিভিটি হাব হিচাপে ইয়াক গঢ়িব পাৰে তাৰ বাবে চুক্তিখন কৰা হৈছে গতিকে সাবাহৰ যেটো পোৰ্টটো কোড অৱস্থিত হেতু এটা প্ৰশ্ন আহিব পাৰে সাবাহৰ পোৰ্ট অৱস্থিত ইৰাণৰ সিস্তান বেলুচিস্তান প্ৰভিন্সত অৱস্থিত গতিকে ইৰাণত অৱস্থিত ইৰাণৰ সিস্তান বেলুচিস্তান প্ৰভিন্সত অৱস্থিত আৰু ইয়াৰ জৰিয়তে এটা ট্ৰেড ৰুট এটা হ'ব পাৰে বাণিজ্যৰ বাবে এটা ৰুট হ'ব পাৰে ৰাস্তা হ'ব পাৰে ইণ্ডিয়া ইৰাণ আফগানিস্তান সেন্ট্ৰেল এছিয়াৰ মাজত ঠিক আছে তো এইখিনি আপোনালোকে পইণ্টছ মনত ৰাখিব তো এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে which day is proclaimed as World Football Day by the United Nations General Assembly ইয়াতে সুধিছে তলৰ কোনটো দিনক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে বিশ্ব ফুটবল দিৱস হিচাপে ঘোষণা কৰে তো ৰিসেন্টলি ঘোষণা কৰিছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে তলৰ এটা দিনক বিশ্ব ফুটবল দিৱস হিচাপে ঘোষণা কৰিছে কোনটো দিনক হেতু হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব 25 মে তাৰিখত 25 মে তাৰিখটোক ইউনাইটেড নেশ্যনৰ জেনেৰেল এছেম্বলিয়ে World Football Day হিচাপে ঘোষণা কৰিছে গতিকে আপোনালোকে মনত ৰাখিব যে ইউনাইটেড নেশ্যনৰ যি জেনেৰেল এছেম্বলি ইয়াত 193 মেম্বাৰে পাস কৰিছে এটা ৰিজলিউচন পাস কৰিছে 193 মেম্বাৰে 7 মে তাৰিখত 2024 ৰ 7 মে তাৰিখত সেই ৰিজলিউচনটো হৈছে যে 25 মে তাৰিখত প্ৰতি বছৰে 25 মে তাৰিখত World Football Day বা বিশ্ব ফুটবল দিৱস পালন কৰা হ'ব গতিকে এয়া ইউনাইটেড নেশ্যনৰ জেনেৰেল এছেম্বলি পাস কৰা হৈছে 193 মেম্বাৰৰ জৰিয়তে পাস কৰা হৈছে ঠিক আছে যোৱা 7 মে তাৰিখত পাস কৰা হৈছে আৰু প্ৰতি বছৰে 25 মে তাৰিখত পালন কৰা হ'ব বিশ্ব ফুটবল দিৱস এতিয়া 25 মে তাৰিখটো কিয় নিৰ্বাচিত কৰা হল তো ইয়াৰ কাৰণটো হৈছে 1924 ত পেৰিছ সামাৰ অলিম্পিক অনুষ্ঠিত হৈছিল আৰু এই পেৰিছ সামাৰ অলিম্পিকত ফুটবল ইভেন্ট হৈছিল আৰু এই ফুটবল ইভেন্টত যেটো 25 মে তাৰিখ আছিল 1924 25 মে তাৰিখত আমাৰ বিশ্বৰ গোটেই অঞ্চলৰ পৰা ৰিপ্ৰেজেন্ট কৰা হৈছিল ফুটবল ইভেন্ট সামাৰ অলিম্পিকত আৰু সেই কাৰণে এই দিনটোৱে সিলেক্ট কৰা হৈছে নিৰ্বাচিত কৰা হৈছে আৰু এইবাৰ 2024 বৰ্ষত পুনৰবাৰ পেৰিছতে অলিম্পিক অনুষ্ঠিত হ'ব আৰু 25 মে তাৰিখত 2024 ৰ 25 মে তাৰিখত 100 বছৰ সম্পূৰ্ণ হ'ব আৰু সেই কাৰণে ইউনাইটেড নেশ্যনে 25 মে তাৰিখটোতে বিশ্ব ফুটবল দিৱস পালন কৰাৰ কথা চিন্তা কৰিছে তেতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে who became the first Indian woman to break into the top 25 of the World Women's Singles Table Tennis Ranking যে বিশ্বৰ মহিলা একক টেবুল টেনিস ৰেংকিংৰ শীৰ্ষ 25 স্থানত স্থান লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন গতিকে ইয়াতে সুধিছে যে বিশ্বৰ যি মহিলা একক টেবুল টেনিস ইয়াত সিংগলছৰ কথা সুধিছে ওমেন সিংগলছ টেবুল টেনিস ৰেংকিংৰ কথা সুধিছে এই ৰেংকিংত টপ 25ত স্থান লাভ কৰিছে আমাৰ এগৰাকী ভাৰতীয় মহিলা আৰু তেওঁ হৈছে প্ৰথম গৰাকী ভাৰতীয় মহিলা যিয়ে টপ 25ত তেখেতে নাম দখল কৰিবলৈ সক্ষম হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি মনিকা বাট্ৰা তো ইয়া আপোনালোকে ছবিত দেখিছে মনিকা বাট্ৰা তেখেত হৈছে প্ৰথম গৰাকী ইণ্ডিয়ান ওমেন যিয়ে টপ 25ত যি বিশ্ব যি ৰেংকিং হয় ওমেন সিংগলছ টেবুল টেনিসৰ ৰেংকিং তাত টপ 25ত তেখেতে স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁৰ যেটো ৰেংকটো যদি সোধা যায় তেওঁৰ ৰেংকটো হৈছে 24th গতিকে 24th ৰেংকত তেখেত আছে আৰু টপ 25ৰ ভিতৰত তেখেতে সোমাইছে আৰু তেওঁ হৈছে প্ৰথম গৰাকী ভাৰতীয় মহিলা হয় ঠিক আছে এটো মনত ৰাখিব সো মনিকা বাট্ৰা অলৰেডি 2018 যেটো কমনৱেলথ গেমছ হৈছিল তাত গোল্ড মেডেলিষ্ট হয় গোল্ড মেডেল লাভ কৰিছিল ইন্ডিভিজুৱেল ক্যাটাগৰীটো লাভ কৰিছে আৰু টিম ক্যাটাগৰীটো তেওঁ লাভ কৰিছিল গোল্ড মেডেল লাভ কৰিছিল তো এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে সুধিছে হাউ মেনি পিপল ৰিসিভড citizenship certificates for the first time under Citizenship Amendment Act যে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত প্ৰথমবাৰৰ বাবে কিমান জনে নাগৰিকত্বৰ প্ৰমাণপত্ৰ লাভ কৰিলে তো আমি অলৰেডি এই বিষয়ে আলোচনা কৰিছো আগৰ ভিডিওবিলাকত আলোচনা কৰিছো Citizenship Amendment Actৰ বিষয়ে আৰু ইয়াত এপ্লাই কৰিবলৈ দিয়া হৈছে সেই বিষয়ে আমি আলোচনা কৰিছো যেহেতু এতিয়া আমাৰ কাৰ্যকৰী হৈছে এই এক্টখন আৰু ইয়াত এপ্লাই কৰিবলৈ দিয়া হৈছিল গতিকে প্ৰথমবাৰৰ বাবে এই Citizenship Actৰ আন্ডাৰত নাগৰিকত্বৰ প্ৰমাণপত্ৰ দিয়া হল গতিকে কিমান গৰাকী ব্যক্তিক দিয়া হৈছে হেতু হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি এপ্ৰক্স
300 গতিকে প্ৰায় 300 বা 300 কৈ অলপ অধিক হয় ব্যক্তিয়ে লাভ কৰিছে প্ৰথম যেটো ফেজ বা প্ৰথম যেটো বেটচ এই বেটচৰ আন্ডাৰত লাভ কৰিছে নাগৰিকত্বৰ সাৰ্টিফিকেট তেওঁলোকে লাভ কৰিছে সো আমি অলৰেডি আলোচনা কৰিছিলো যে এপ্লাই কৰিবলৈ দিয়া হৈছিল সিটিজেনশিপৰ বাবে তো ফাৰ্স্ট ফেজত 300 ৰ ওপৰত দিয়া হৈছে এই এক্টৰ আন্ডাৰত তেওঁলোকে লাভ কৰিছে আৰু যেটো এটা সেৰেমনি কৰা হৈছে এটা অনুষ্ঠানৰ জৰিয়তে 14 গৰাকী ব্যক্তিক দিল্লীত দিয়া হৈছিল আপোনালোকে ইয়া দেখিছে ছবিত আপোনালোকে দেখিছে দিল্লীত এনেদৰে 14 গৰাকী ব্যক্তিক দিয়া হৈছিল হোম ইউনিয়ন হোম সেক্ৰেটাৰী অজয় ভাল্লাৰ জৰিয়তে দিয়া হৈছিল আৰু বাকি বিলাকক ইমেইলৰ জৰিয়তে বা পোষ্টৰ জৰিয়তে তেওঁলোক এই সাৰ্টিফিকেটসমূহ দিয়া হ'ব আৰু নিউজত তথ্য হৰি এই যিসকল ব্যক্তিক দিয়া হৈছে এই ব্যক্তিসকল বেছিভাগে পাকিস্তানী হিন্দু হয় পাকিস্তানৰ পৰা অহা হিন্দু হয় যিসকল বাস কৰি আছে গুজৰাট ছত্তীশগড় ৰাজস্থান হাৰিয়ানা পঞ্জাব আৰু দিল্লী গতিকে এই ঠাইবিলাকত তেওঁলোকে বাস কৰি আছে তেওঁলোক দিয়া হৈছে আৰু অসমৰ পৰা কিমানে এপ্লাই কৰিছে বা ওয়েষ্ট বেংগলৰ পৰা এই বিষয়ে এতিয়ালৈকে তথ্য পোৱা যোৱা নাই গতিকে হয়তো পৰৱৰ্তী সময়ত আমি জানিব পাৰিম যে অসমৰ পৰা কিমান এপ্লাই কৰিলে ওয়েষ্ট বেংগলত কিমান কৰিছে এই বিষয়ে আমি জানিব পাৰিম গতিকে ইয়াত যিখিনি দিয়া হৈছে ইয়াত বেছিভাগে পাকিস্তানী হিন্দু হয় যিসকল গুজৰাট ছত্তীশগড় ৰাজস্থান হাৰিয়ানা পঞ্জাব দিল্লী এইবিলাকত বাস কৰি আছে ঠিক আছে এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি নেশনাল টেকনলজি ডে ইজ অবজাৰ্ভড অন হুইচ ডে যে হেউটিয়াকৈ কোন দিনা ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হয় তো ৰিসেন্টলি পালন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস বা নেশনাল টেকনলজি ডে কিমান তাৰিখত পালন কৰা হৈছে এটো হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 11 মে তাৰিখত পালন কৰা হৈছে নেশনাল টেকনলজি ডে প্ৰতি বছৰে পালন কৰা হয় 11 মে তাৰিখত নেশনাল টেকনলজি ডে আৰু এই দিনটোৰ জৰিয়তে টেকনলজিক্যাল যিমান বিলাক এচিভমেন্ট কৰা হৈছে তো এই এচিভমেন্ট বা ইন্ডিয়ান যি আমাৰ সাইন্টিষ্ট আছে ইঞ্জিনিয়াৰ্স আছে তেওঁলোকে যিমান বিলাক এচিভমেন্টৰ লগত জড়িত আছে তেওঁলোকক স্মৰণ কৰা হয় এই দিনটোত ইয়াৰ উপৰি ইয়ংষ্টাৰ্স বা আমাৰ যুৱ চামক ইনস্পায়াৰ কৰা হয় এই এচিভমেন্ট বা এই সফলতাসমূহৰ বিষয়ে জনাই যুৱ প্ৰজন্মক টেকনলজিৰ প্ৰতি অনুপ্ৰাণিত কৰা হয় তো এইটো হৈছে ইয়াৰ মূল উদ্দেশ্য গতিকে নেশনাল টেকনলজি ডে প্ৰাইম মিনিষ্টাৰ আছিল অটল বিহাৰী বাজপেয়ী তেওঁৰ দিনত ইয়া কৰা হৈছিল ঘোষণা কৰা হৈছিল 11 মে তাৰিখতে কিয় পালন কৰা হয় কাৰণ 1998 ৰ 11 মে তাৰিখত পোখৰাণত নিউক্লিয়াৰ বম টেষ্ট কৰা হৈছিল আৰু সাকসেসফুলি টেষ্ট কৰা হৈছিল নিউক্লিয়াৰ বমস কোড কৰা হৈছিল পোখৰাণত 1998 ৰ 11 মে তাৰিখত সেইকাৰণে 11 মে তাৰিখটোৱে নেশনাল টেকনলজি ডে হিচাপে পালন কৰা হয় গতিকে 5টা নিউক্লিয়াৰ টেষ্ট কৰা হৈছিল পোখৰাণ ৰাজস্থানৰ পোখৰাণত 11 আৰু 13 মে 1998 ত আৰু ইয়াক নাম দিয়া হৈছিল এই যেটো নিউক্লিয়াৰ টেষ্ট হৈছিল ইয়াক নাম দিয়া হৈছিল অপাৰেশন শক্তি বুলি তো এইটো আপোনালোকে মনত ৰাখিব এনে ধৰণৰ কোৱেশ্চনছ সুধিব পাৰে আৰু এই যেটো নিউক্লিয়াৰ টেষ্ট কৰা হৈছিল ইয়া জয়েন্টলি কৰা হৈছিল এটমিক এনাৰ্জি কমিশন আৰু ডিফেন্স এণ্ড ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট অৰ্গানাইজেচন DRDO গতিকে তেওঁলোকে জয়েন্টলি কৰিছিল আৰু আন্ডাৰ দা লিডাৰশিপ অফ ডক্টৰ APJ আব্দুল কালাম গতিকে APJ আব্দুল কালামৰ লিডাৰশিপৰ আন্ডাৰত ইয়া টেষ্ট কৰা হৈছিল নিউক্লিয়াৰ টেষ্ট কোড পোখৰাণত ঠিক আছে তো এইবিলাক পইণ্টছ মনত ৰাখিব জিকে তো এইবিলাক প্ৰশ্ন সুধে তো ৰিলেটেড কোৱেশ্চন হয় এইবিলাক কাৰেন্ট এফেয়াৰ্ছৰ লগত ৰিলেট কৰি জিকে কোৱেশ্চন বিলাক সুধে গতিকে আপোনালোকে কাৰেন্ট এফেয়াৰ্ছৰ লগত ৰিলেট কৰি জিকে খিনি পঢ়িব তেতিয়া আপোনালোকৰ বেছি লাভ হ'ব তো এতিয়া আছে নেক্সট কোৱেশ্চন নম্বৰ 15 লৈকে ইয়াতে সুধিছে which country recently unveiled the world's first 6G device যে হেউটিয়াকৈ কোনখন দেশে বিশ্বৰ প্ৰথমটো 6G ডিভাইস উন্মোচন কৰিছে গতিকে বৰ্তমান সময়ত যদি আমি সব 5G চলি আছে 5G ডিভাইস বিলাক চলি আছে কিন্তু এখন দেশে প্ৰথম 6G ডিভাইস উন্মোচন কৰিলে গতিকে কোনখন দেশ হ'ব উত্তৰ হ'ব অপচন নম্বৰ এ হ'ব জাপান গতিকে জাপানে ৰিসেন্টলি লঞ্চ কৰিছে 6G ডিভাইস তেওঁলোকে লঞ্চ কৰিছে গতিকে 5G কৈ ইয়াৰ যেটো স্পিড হ'ব 20 টাইমছ বেছি হ'ব 20 গুণ বেছি স্পিড হ'ব আৰু ইয়া কোনে ডেভেলপ কৰিছে ডকোমো NTT NEC আৰু ফুজিটসু যে তেওঁলোকে ইয়া ডেভেলপ কৰিছে গতিকে টেষ্টিংৰ কাম সম্পূৰ্ণ হৈছে কিন্তু এতিয়াও কমাৰ্চিয়ালি ইয়াক লঞ্চ কৰা হোৱা কিছু সময় লাগিব কমাৰ্চিয়ালি ইয়াক লঞ্চ কৰা হ'ব তো এতিয়া আজিৰ ভিডিঅ'ৰ শেষৰটি প্ৰশ্ন কোৱেশ্চন নম্বৰ 16 লৈকে ইয়াতে সুধিছে what is the theme of world migratory bird day 2024 যে বিশ্ব পৰিভ্ৰমী চৰাই দিৱস 2024 ৰ বিষয়বস্তু কি যে প্ৰতি বছৰে বিশ্ব পৰিভ্ৰমী চৰাই দিৱস পালন কৰা হয় গতিকে 2024 ৰ বিষয়বস্তু কি আছিল হেতু হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ ইনসেক্টস পোক বা পৰুৱা গতিকে এনুৱেলি পালন কৰা হয় এটা এৱাৰনেছ হয় বিশ্ব পৰিভ্ৰমী চৰাই দিৱস আৰু এই এৱাৰনেছ বা যেটো সজাগতা কৰা হয় ইয়া কনজাৰভেচনৰ বাবে মাইগ্ৰেটৰী বাৰ্ডছ আৰু দিয়াৰ হেবিটেটস
যিবিলাক পৰিভ্ৰমী চৰাই আহে তেওঁলোকক আমি কনজাৰ্ভ কৰিব লাগিব সুৰক্ষা দিব লাগিব সংৰক্ষণ কৰিব লাগিব বিভিন্ন ঠাইৰ পৰা বিভিন্ন অঞ্চলৰ পৰা ঋতু অনুযায়ী পৰিভ্ৰমী চৰাইবিলাক আহে গতিকে তেওঁলোকৰ যি বাসস্থান বা তেওঁলোকক সংৰক্ষণৰ দায়িত্ব আমাৰ থাকে গতিকে তাৰ বাবে এটা সজাগতাৰ বাবে এই দিৱসটো পালন কৰা হয় গতিকে প্ৰতি বছৰে সেকেন্ড যেটো স্যাটাৰডে হয় মে মাহৰ এই সেকেন্ড স্যাটাৰডেত পালন কৰা হয় আৰু সেকেন্ড যেটো স্যাটাৰডে হয় অক্টোবৰ মাহৰ এই অক্টোবৰ মাহৰ সেকেন্ড স্যাটাৰডেটো পালন কৰা হয় গতিকে ইয়াৰ কেতিয়া পালন কৰা বুলি সুধিলে দুটা ইয়াত দিনত পালন কৰা হয় এটা হৈছে অক্টোবৰৰ মাহৰ সেকেন্ড স্যাটাৰডে আৰু আনটো হৈছে মে মাহৰ সেকেন্ড স্যাটাৰডে ইয়াৰ কাৰণটো এটাই যে ঋতু অনুযায়ী বা সময় অনুযায়ী বেলেগ বেলেগ ঠাইত এই মাইগ্ৰেটৰী বাৰ্ডছ বিলাক বেলেগ বেলেগ সময়ত পৰিভ্ৰমণ কৰে গতিকে সেই কাৰণে ইয়াত দুটা সময় ৰখা হৈছে দুটা ডে ইয়াত ৰখা হৈছে গতিকে আমি এই বছৰৰ যদি কথা কওঁ তেনেহলে 11 মে তাৰিখ হয় যেটো মে মাহৰ যেটো সেকেন্ড স্যাটাৰডে হ'ব এটো 11 মে তাৰিখত পৰিছে আৰু যেটো অক্টোবৰ মাহৰ সেকেন্ড স্যাটাৰডে হ'ব এটো 12 অক্টোবৰ পৰিছে ঠিক আছে তো এই বছৰৰ কথা হলে প্ৰতি বছৰে তাৰিখবিলাক বেলেগ বেলেগ হ'ব গতিকে মে আৰু অক্টোবৰ মাহৰ সেকেন্ড স্যাটাৰডে হয় এটো আমি মনত ৰাখিব লাগিব আৰু এই বছৰৰ যেটো থিম আছিল থিমটো মনত ৰাখিব হেয়া আছিল ইনসেক্ট আছিল পৰুৱা আছিল আৰু এই পৰুৱাৰ যথেষ্ট এটা ৰোল থাকে এই মাইগ্ৰেটৰী বাৰ্ডছৰ ক্ষেত্ৰত পৰিভ্ৰমী চৰাইৰ ক্ষেত্ৰত কাৰণ এই পৰিভ্ৰমী চৰাইবিলাক খাদ্যৰ সন্ধানত আহে আৰু এই বিভিন্ন অঞ্চলৰ ইনসেক্টছ বিলাক এই পৰিভ্ৰমী চৰাইবিলাকে ভক্ষণ কৰে গতিকে এই ইনসেক্ট বা পৰুৱাৰ যেটো সংখ্যা লাহে লাহে কমি আহিছে আৰু কমি অহাৰ ফলত এই মাইগ্ৰেটৰী বাৰ্ডছ বিলাকৰ সংখ্যা কমি অহা দেখা গৈছে গতিকে সেই কাৰণে এই বছৰ থিম ৰখা হৈছে ইনসেক্ট আৰু এটা সজাগতা ক্ৰিয়েট কৰা হৈছে যে এই পৰিভ্ৰমী চৰাইৰ ক্ষেত্ৰত ইনসেক্টৰ কি ৰোল হয় কি ভূমিকা আছে সেই বিষয়ে জনাৰ বাবে তো নিশ্চয় বুজিব পাৰিছে গতিকে আজিৰ এই ভিডিঅ'টিত আমি আসাম নৰ্থ ইষ্ট নেশ্যনেল ইন্টাৰনেশ্যনেল সকলোবিলাক কুৱেশ্যন আমি আলোচনা কৰিলো যিবিলাক বহুত বেছি ইম্পৰ্টেন্ট কুৱেশ্যন সেইখিনি আমি আলোচনা কৰিলো গতিকে নিশ্চয় কিছু পৰিমাণে হলেও আপোনালোকে উপকৃত হৈছে গতিকে পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ